পোহৰলৈ আহিছে সুদখোৰৰ নিৰ্যাতনৰ ঘটনা। সুদখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে কঠোৰ আইন বলবৎ কৰাৰ সময়তে পোহৰলৈ আহিছে এক জঘন্য নিৰ্যাতনৰ ঘটনা। বোকাখাত পৌৰসভাৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ গোসাইবাৰীৰ জনৈক সেনামল আহমেদ আৰু এলি আহমেদ নামৰ দম্পতীয়ে ঘৰৰ কাষতে থকা কিৰণ ঠাকুৰৰ পৰিয়ালক সময়ে সময়ে সুদলৈ টকা দি ভেটি মাটি কাঢ়ি লোৱাৰ অপচেষ্টা কৰিছে। 80,000 টকা সুদলৈ দি 2 লাখ টকা আদায় কৰাতে ক্ষান্ত নাথাকি 5,25,000 টকা দাবী কৰি দৰিদ্ৰ পৰিয়ালটোক শাৰীৰিক নিৰ্যাতন কৰি খেদি পঠিয়াই ভেটি মাটি জব্দ কৰাৰ যোজা কৰিছে। পৰিয়ালটোৰ গৃহিণী জুন্তি ঠাকুৰে ইতিমধ্যে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও প্ৰাণৰ শংকাত ঘৰবাৰী ত্যাগ কৰিছে। এনে ঘটনাই সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বোকাখাত আৰক্ষীয়ে এই কাণ্ডৰ বিৰুদ্ধে কেনেধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আমাৰ মানুহজনে হুদত পইচা লৈছিল এলি আহমেদৰ পৰা। তাৰপিছত হুদত পইচা লওঁতে সুদ বঢ়াই পেলাই মাটিটো লুটিব বিচাৰিছে। হুদত 80,000 টকা লৈছিলে আৰু আমি তেওঁ সুদ আনৰ পৰা লৈ পেলাই দিছিলোঁ পইচা 2 লাখ টকা দিছিলোঁ। 2 লাখ টকা সুদ দিছিলোঁ। তাৰপিছত সেই টকাটো ৰাখি থলে, সেই টকাটো ঘূৰাই নিদিলে। তাৰপিছত আকৌ উল্টা হিচাপ দিছে বোলে 5,25,000 হৈছে, 5,25,000 এনেকৈ কৈছে। তাৰপিছত মোক সেইদিনাখন মোক মাৰিলে, সন্ধিয়া মাৰপিট কৰিলে। মানুহজনকো মাৰপিট কৰি চুচুৰাই নি সিহঁতৰ ঘৰত চাইন লৈছে। তাৰপিছত ৰাতি মানুহজন কি কৰিলে আৰু মাৰপিট কৰিব বুলি সি গাড়ীত গুচি গ'ল। তাৰ গিৰিয়েকে, তাৰ গিৰিয়েকৰ নামটো জানো চানামন কিবা এটা আছিলে, নাজানো। এলি আহমেদৰ গিৰিয়েক। মোৰ মানুহজনক মাৰিছিলে। কেছ দিছো, মই কেছ দিলো। দি পেলাই ছাৰে ক'লে তুমি যোৱা ঘৰত থাকিবা বুলি ক'লে। তাৰপিছত মই ঘৰত আহি আছিলো। তাৰপিছত ঘৰৰ পৰা আকৌ তাই ধুনীয়াকে মোক জেওৰা খুটি উঠাই খেদিছে। ঘৰ খালী কৰ, বস্তু উলিয়া এনেকা কৈছে। পুলিচে ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, কৈছে ল'ম বোলে এনেকা ক'লে। তাৰপিছত মোক কৈছে তুমি ঘৰত থাকিবা এনেকা ক'লে। ঘৰত নাই, মোক ঘৰ খালী কৰি গুচি যা বুলি কৈছে। বস্তু পানী চব ওলা কৈছে। জেওৰা খুটি লৈ মাৰিব বিচাৰিছে। তাৰপিছত মই কি কৰিলো, ৰাতি কথা নাই, মাইকী মানুহ ল'ৰা দুটা লৈ থাকিম, সেইটো কাৰণে মই দেউতা ঘৰলৈ কেইটামান ল'ৰা ছোৱালীৰ কাপোৰ ললো। তাৰপিছত মই কেইটামান ললো আৰু গুচি গলো। এতিয়া মই ঘৰত, দেউতাহঁতৰ ঘৰত আছো। ব্যুৰো ৰিপৰ্ট, অসম টুডে।